নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে মই ই কক্সালৈ স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ক্লাছত আমি অনুশীলনীৰ প্ৰথম প্ৰশ্নটো কৰিলো আহাচোন আজিৰ ক্লাছটোত আমি তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল ইয়াত প্ৰথম প্ৰশ্নটোত কি দিছে চোৱাচোন ইয়াত দিছে যে তলৰ লেখ কাগজত এটা চিত্ৰ দিয়া আছে অৰ্থাৎ এই চিত্ৰটো দিয়া আছে তোমালোকে দেখা পোৱা নাই যদি মই ইপিনে আহি দেখাই দিছো এই চিত্ৰটো দিয়া আছে আৰু এই চিত্ৰটোৰ পৰা কৈছে যে xy এর পৰা বিভিন্ন বিন্দুৰ দূৰত্ব উলিওৱা আৰু এইবোৰৰ মাজত কিবা পাৰস্পৰিক সম্বন্ধ আছে নেকি কোৱা আৰু কোনবোৰ বিন্দুৰ কথা হৈছে a ড্যাশ b ড্যাশ c ড্যাশ এনে ধৰণৰ বিন্দুবোৰৰ কিবা যদি সম্পৰ্ক আছে হেতু আমাক খুদিছে আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াক কৰিবলৈ চেষ্টা কৰো ইয়াৰ মন কৰিবা এই চিত্ৰটোত আমাক কি দিয়া আছে এই চিত্ৰটোত আমাক দিয়া আছে a বিন্দু এটো হৈ গল a বিন্দু এটো হৈছে a ড্যাশ বিন্দু আৰু এই ৰেখাডাল দেখিছা নহয় এইডাল হৈ গল আমাৰ সমমিত অক্ষ এতিয়া আমি লিখিব পাৰো যে x y সমমিত অক্ষৰ পৰা আমাক কেইটা দিছে চোৱাচোন a b c d e f গতিকে আমি a আৰু আচ্ছা a x হয় সমমিত অক্ষৰ পৰা আমি কি বুলি লিখিম এর দূৰত্ব তাৰ পিছত আমি লিখিম a ড্যাশৰ দূৰত্ব তেনে ধৰণে b এর দূৰত্ব b ড্যাশৰ দূৰত্ব তেনে ধৰণে c এর দূৰত্ব c ড্যাশৰ দূৰত্ব ইয়াত আমি লিখি দিম তেনে ধৰণে a ড্যাশ b ড্যাশ আৰু c ড্যাশ আমি উলালো তেনে ধৰণে আমি লিখিব পাৰো কি বুলি যে d বিন্দু যেটো আছে d বিন্দু তো ইয়াত লিখিব পাৰো আমি d এর দূৰত্ব আৰু d ড্যাশৰ দূৰত্ব এর দূৰত্ব ই ড্যাশৰ দূৰত্ব আকৌ কিমান হয় এটো ইয়াতে আমি লিখি দিম আৰু এটা যদি তুমি লাস্ট হেখত যদি চোৱা f এর দূৰত্ব f ড্যাশৰ দূৰত্বটো লিখিম আসলে এতিয়া তেনেহলে জুখিলো আমি এর দূৰত্ব কিমান সমমিত অক্ষডাল আছিল এইডাল কি কৰিম ডাটকে আঁকি লব চেষ্টা কৰিম এডাল আছিল আমাৰ সমমিত অক্ষ আৰু এই সমমিত অক্ষডালৰ পৰা এর দূৰত্ব মানে কিমান আছে চোৱাচোন 1 2 3 4 5 6 7 8 8 একক আছে তো এর দূৰত্ব আমি লিখিম ইয়াতে 8 একক 8 একক লিখিম তেনে ধৰণে যদি ইয়াৰ পৰা a ড্যাশৰ যদি চাও 1 2 3 4 5 6 7 8 ইয়াতো আমি কিমান পাইছো 8 একক পাইছো তো ইয়াত আমি লিখিম 8 একক তেনে ধৰণে b এর দূৰত্ব চোৱা এটো আছিল a আৰু a ড্যাশৰ b এর দূৰত্বটো চোৱা b এর দূৰত্ব কিমান আছিল 1 2 3 4 একক তো b এর দূৰত্ব আমি লিখিম 4 একক আকৌ b ড্যাশৰ দূৰত্ব কিমান হ'ব 4 একক হ'ব আকৌ c যদি চোৱা c কিমান আছে 1 2 3 4 একক
তেনেকৈ চি ডেছৰো আমি পাম 4 একক চাই লোৱা 1 2 3 4 তেনেধৰণে আমি কি ওলাব পাৰো ডিৰ দূৰত্ব ইৰ দূৰত্ব আৰু এফৰ দূৰত্ব ডিৰ দূৰত্ব হলে 1 2 3 4 গতিকে এটা আমি লিখিম 4 একক তেনেধৰণে ডি ডেছও পাইছো আমি 1 2 3 4 তো ইয়াতে পালো আমি 4 একক ইৰ যদি চোৱা ইৰ ক'ত আছে ইয়াতে ইত আছে তোমাৰ 2 একক আৰু ই ডেছতো আছে 2 একক এফৰ যদি চোৱা এফৰো 2 একক আছিলে এফ ডেছৰো 2 একক আছিলে ইয়াতে 2 একক গতিকে আমি ইয়াৰ দূৰত্ববোৰ নিৰ্ণয় কৰিলো এতিয়া সুধিছে যে ইয়াৰ কিবা পাৰস্পৰিক সম্বন্ধ আছে নেকি আমি কি পালো যে যিটো বিন্দু আৰু সেই বিন্দুটোৰ ডেছ থকা বিন্দুটোৰ মাজৰ দূৰত্বটো সমমিত অক্ষৰ পৰা একেই আছে অৰ্থাৎ এ ডেছৰ সমমিত অক্ষ এক্স ৱাইৰ পৰা এ ডেছ যিমান দূৰত আছে এটো সিমান দূৰতে আছে বিটো যিমান দূৰত আছে বি ডেছটো সিমান দূৰতে আছে সিটো যিমান দূৰত আছে সি ডেছটো সিমান দূৰতে আছে অৰ্থাৎ আমি এটো ক'ব পাৰো যে সমমিত বিন্দুবোৰ সমমিত ৰেখাবোৰ কি আছে সমদূৰৱৰ্তী বুলি ক'ব পাৰো আমি সমমিত অক্ষৰ পৰা আহাচোন তেনেহলে তাৰ পিছত কি দিয়া আছে চাও আৰু কৰিবলৈ চেষ্টা কৰো এইবাৰ আমাক দিছে যে তলৰ লেখ কাগজত মানে আগৰ চিত্ৰটোতে চিত্ৰ এটা দিয়া আছে আৰু চিত্ৰটো গঠন কৰি ৰেখাখণ্ডবোৰৰ দিশ উলিয়াব দিছে দিশসমূহৰ পাৰস্পৰিক সম্পৰ্ক থাকিলে উল্লেখ কৰিব দিছে আগৰবাৰ আমি উলাইছিলো বিন্দুবোৰৰ দূৰত্ব সমমিত অক্ষৰ পৰা এইবাৰ আমি নিৰ্ণয় কৰিম কি কৰিম যে এই দিশবোৰৰ মানে এ বি এ ডেছ বি ডেছ এই ৰেখাবোৰৰ দৈৰ্ঘ্যটো নিৰ্ণয় কৰিম কেনেকৈ নিৰ্ণয় কৰিম চোৱাহিচোন এ বি ইয়ালৈ আৰু ইয়াতে যদি আমি চাও এটো এটা সমকোণী ত্ৰিভুজ পাই যাম আৰু সমকোণী ত্ৰিভুজ পোৱাৰ বাবে আমি ক'ব পাৰো যে ইয়াত পাইথাগোৰাছ থিওৰেম আমি ব্যৱহাৰ কৰিব পাৰিম গতিকে এ বিৰ দূৰত্ব সমান পাইথাগোৰাছ থিওৰেমত কি কৈছিলে a স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ কৈছিলে আৰু h ইকুৱেল টু কি আছিল ৰুট ওভাৰ p স্কয়াৰ প্লাস b স্কয়াৰ আছিল এটো আছিল পাইথাগোৰাছৰ সূত্ৰ গতিকে এই সূত্ৰটো ব্যৱহাৰ কৰি কিনে আমি কি কৰিব পাৰো a b ৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰো ইয়াত চোৱা bd আছিল বেছ মানে ভূমি কিমান আছিল 4 একক আছিল আৰু ad আছিল উচ্চতা হেতু আছিল 4 একক গতিকে আমি ab ৰ দূৰত্ব লিখিম 4 একক স্কয়াৰ প্লাস 4 একক স্কয়াৰ তো এনে ধৰণে লিখিব পাৰিম আৰু ইয়াৰ পৰা একক স্কয়াৰটো তো এনে এককতে আহিব আৰু বাকি কি থাকিব ৰুটৰ ভিতৰত বৰ্গমূলৰ ভিতৰত থাকিব 16 প্লাস 16 মানে কব গলে 4 ৰুট 2 থাকিব 4 ৰুট 2 মানে ৰুট ওভাৰ 32 একক থাকিব অৰ্থাৎ এ বিৰ দূৰত্ব কিমান পালো আমি 4 ৰুট 2 একক তেনে ধৰণে তুমি যদি চোৱা এ বি এ ডেছ বি ডেছৰ দূৰত্বটো একে ধৰণে কৰিলে হল আৰু তেতিয়াও তুমি কিমান পাবা 4 ৰুট 2 একক পাবা তো তেনে ধৰণে আমি বাকি বিলাকও নিৰ্ণয় কৰিব পাৰিম বাকি বিলাক যদি নিৰ্ণয় কৰো চোৱাচোন বাকিবোৰ নিৰ্ণয় কৰিলে কেনে ধৰণে পাও মানবোৰ তাক চাবা তোমালোকে এতিয়া ইয়াত আমি উলালো এ বিৰ দূৰত্ব উলালো এ ডেছ বি ডেছ উলালো আৰু কি আছিল সি বি সি ডেছ বি ডেছ সি বি চোৱাচোন সি বি কিমান আছে ইয়াৰ পৰা ইয়ালৈ 1 2 3 4 5 6 7 8 গতিকে সি বিৰ দূৰত্ব আমি কম
কিমান 8 একক C ডেশ B ডেশৰ দূৰত্ব কি হ'ব 8 একক হ'ব তেনেধৰণে তুমি যদি বাকিবিলাকৰ নিৰ্ণয় কৰা CB বা তোমাৰ CF CE বা তোমাৰ EFৰ দূৰত্ব যদি তুমি চোৱা ইয়াতে চাব পাৰা EFৰ দূৰত্ব 16 একক আৰু E ডেশ F ডেশৰ দূৰত্ব ইয়াতো কিমান পাবা 16 একক পাবা তো এনে ধৰণে আমি নিৰ্ণয় কৰিব পাৰো আকৌ যদি তুমি চোৱা যদি A ডেশ B ডেশ বা A ডেশ C ডেশ তেতিয়া তুমি একে ধৰণে পাবা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে পাবা আৰু ইয়াতে মন কৰা প্ৰত্যেকটো সমমিত ৰেখাখণ্ডৰ যিটো দৈৰ্ঘ্য পাইছিলো আমি একে পালো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি সমমিত ৰেখাবোৰৰ গ্ৰাফ এটাৰ পৰা নিৰ্ণয় কৰিব পাৰিম তাৰ দূৰত্ব বা দৈৰ্ঘ্য আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি প্ৰশ্ন দিছে চাও আৰু কৰিবলৈ চেষ্টা কৰো আৰু ইয়াতে লগতে বাকি যিকিটা দিয়া আছিল তোমালোকে এইকিটাও উলিয়াবলৈ চেষ্টা কৰিবা আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমাক দিছে কি প্ৰশ্ন চাও তলৰ ৰেখাকাগজত চিত্ৰ এটা দিয়া আছে আৰু চিত্ৰটো গঠন কৰা ওচৰা-ওচৰি ৰেখাখণ্ডবোৰৰ মধ্যৱৰ্তী কোণবোৰ কোণমান যন্ত্ৰৰ সহায়ত জুখি উলিওৱা কোণসমূহৰ পাৰস্পৰিক সম্পৰ্ক থাকিলে উল্লেখ কৰা অৰ্থাৎ এই যে আমাৰ ইয়াতে কোণ কিছুমান সৃষ্টি হৈছে ধৰিলা এই কোণটো বা ইয়াতে যি কোণ সৃষ্টি হৈছে এই কোণগিটা যে আছে এই কোণবোৰ নিৰ্ণয় কৰিব দিছে আহাচোন তেনেহলে কোণমান যন্ত্ৰৰ সহায়ত আমি ইয়াক নিৰ্ণয় কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল ইয়াত যদি কোণবিলাক উলিওৱা ইয়াতেও পাবা তুমি কোণ ইয়াতেও পাবা ইয়াতে তুমি যদি কোণ ABC উলিওৱা তেনেকে তুমি উলাবা ABC A ডেশ B ডেশ C ডেশ B ডেশ C ডেশ তেনেধৰণে যদি তুমি উলিওৱা CBF তেনেধৰণে তুমি উলাবা C ডেশ B ডেশ F ডেশ C ডেশ B ডেশ F ডেশ C ডেশ B ডেশ F ডেশ এটো কোন নিৰ্ণয় কৰিবা তেনেকৈ তোমাৰ BAC নিৰ্ণয় কৰিবা B ডেশ A ডেশ আৰু C ডেশ নিৰ্ণয় কৰিবা আকৌ ACB angle ACB বা angle A dash C dash B dash নিৰ্ণয় কৰিম আহাচোন এনে ধৰণে আমি বাকিবোৰৰ নিৰ্ণয় কৰিব পাৰো আমি প্ৰথমতে এইকিটা নিৰ্ণয় কৰো আহাচোন তাৰ বাবে আমি ল'ব লাগিব কোণমান যন্ত্ৰটো আৰু কোণমান যন্ত্ৰটো আমি লৈ ললো এটা এই কোণমান যন্ত্ৰৰ সহায়ত আমি কি কৰিম কোণটো অলপ সৰু কৰি লও কোণমান যন্ত্ৰটো আৰু ইয়াৰ ভূমিৰ লগত ভালদৰে মিলাবলৈ চেষ্টা কৰিম ভূমিৰ লগত এটো মিলাই ললে চোৱা এডজেক্ট আমি বহাইছো চোৱা ইয়াত যদি তোমালোকে দেখা পোৱা ইয়াতে তোমাৰ আমি লাইনডাল তলৰ লাইনডাল মিলাই লৈছো ভূমিৰ লগত মিলাই লৈছো আৰু এই বিন্দুটো আমি ইয়াৰ লগত মিলাই লম আৰু তেনেকুৱা কৰতে আমি কি পাইছো এটো 45 ডিগ্ৰী আৰু এটো কোণৰ নাম আছিল ABC কোণ পাইছো আমি 45 ডিগ্ৰী তেনে ধৰণে আমি যদি এই A ডেশ C ডেশ AC আৰু B যদি আনি কিনে মিলাই দিও এটো কিমান পাইছো 45 ডিগ্ৰী পাইছো আৰু এটো কোণৰ নাম কি আছিল ACB এটো কিমান ডিগ্ৰী পাইছো আমি 45 ডিগ্ৰী তেনে ধৰণে আমি যদি বাকি CBF টো কৰিব লাগিলে আমি কি কৰিব লাগিব
কোণমান যন্ত্ৰটো ঘূৰাই ল'ব লাগিব এনেকৈ ঘূৰাই ল'লো আৰু ঘূৰাই লৈ এইটো কি কৰিম CB তো এনেধৰণে ল'লে আমি ইয়াৰ কোণটো পাম 10 ডিগ্ৰী পাম কিমান ডিগ্ৰী পাইছো আমি 10 ডিগ্ৰী পাইছো 10 ডিগ্ৰী তেনেধৰণে এইটোতো যদি চোৱা এইটোতো কিমান পাম আমি 10 ডিগ্ৰী পাইছো ইয়াত চোৱা 10 ডিগ্ৰী আছে গতিকে আমি ইয়াতো কি পাইছো 10 ডিগ্ৰী পাইছো কোনটো কোণ এইটো BCE তো আমি ইয়াতে লিখি দিব পাৰো BCE আৰু BCE তো আমি কিমান ডিগ্ৰী পাইছিলো 10 ডিগ্ৰী পাইছিলো ইকুৱেল টু কিমান পাইছিলো 10 ডিগ্ৰী পাইছিলো আকৌ তেনে ধৰণে আমি এই কোণটো নিৰ্ণয় কৰো আহাচোন এইটো চোৱা পুৰা কমপ্লিটলি 90 ডিগ্ৰী পাইছিলো এইটো পুৰা 90 ডিগ্ৰী পাইছো কি কোণ আছিলে BAC আছে ন BAC তো আমি কিমান পালো 90 ডিগ্ৰী পালো তেনে ধৰণে যদি বাকি কোণ কিটাও নিৰ্ণয় কৰা তোমালোকে দেখা পাবা যে এইটো কি হৈছে 10 ডিগ্ৰী হৈছে এইটো তোমাৰ কি আছে 45 ডিগ্ৰী আছে এইটো কি হ'ব 90 ডিগ্ৰী হ'ব এইটো 45 ডিগ্ৰী হ'ব আৰু ইয়াতে BCE = 10 আছিলে আৰু যদি মই B ডেশ C ডেশ E ডেশ কোণটো চাবা তাতো কিমান পাম আমি 10 ডিগ্ৰী পাম এনে ধৰণে আমি কি কৰিব পাৰো আটাইবোৰ কোণ নিৰ্ণয় কৰিব পাৰো আৰু তাৰে এটা মই কৰি দেখাই দিছো চোৱা ইয়াতে যদি চোৱা ইয়াতে মই এইটো মিলাই লৈছো চোৱা 45 ডিগ্ৰীৰ লগত মিলি আছে দেখিছা ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি কি কৰিব পাৰো আটাইবোৰ কোণ নিৰ্ণয় কৰিব পাৰো আৰু ইয়াতে সুধিছে আমাক যে ইয়াৰ কোণসমূহৰ কিবা পাৰস্পৰিক সম্পৰ্ক আছে নেকি ইয়াত কি পাৰস্পৰিক সম্পৰ্ক দেখা পালো প্ৰতিটো সমমিত কোণৰ মান যেনেকৈ ABC 45 ডিগ্ৰী পাইছিলো তেনে ধৰণে আমি A ডেশ B ডেশ C ডেশ কি পাইছিলো 45 ডিগ্ৰী পাইছিলো বুজি পাইছা তো ইয়াৰ পৰা আমি ক'ব পাৰো যে প্ৰতিটো সমমিত চিত্ৰ বা সমমিত কোণৰ মান সমান পাও হেতু এটা সম্পৰ্ক আমি ক'ব পাৰো আৰু দ্বিতীয়তে আমি কি ক'ব পাৰো ইয়াত চোৱা এই তিনিটা কোণ মিলি কিনে এইটো কিমান পাইছিলো 45 ডিগ্ৰী পাইছিলো এইটো 90 ডিগ্ৰী পাইছিলো আৰু এইটো 45 ডিগ্ৰী পাইছিলো আৰু এই তিনিটা যেতিয়া যোগ কৰি দিলে কিমান পাবা 180 ডিগ্ৰী পাবা অৰ্থাৎ ই এটা ত্ৰিভুজ উৎপন্ন কৰিছে ইয়াত এই কোণটো আৰু এই দুটা কোণ যোগ কৰি কিনে কিমান পাবা 180 ডিগ্ৰী পাবা ইয়াৰ পৰা আমি ক'ব পাৰো যে ABC এটা ত্ৰিভুজ আৰু ইয়াৰ পৰা আমি ক'ব পাৰো যেতেকে সমমিত কোণবোৰৰ মান কি হয় সমান হয় তো এনে ধৰণে আমি ইয়াক ব্যক্ত কৰিব পাৰো আহাচোন তাৰ পিছত আমাক কি প্ৰশ্ন দিছে চাও আৰু কৰিবলৈ চেষ্টা কৰো এইবাৰ প্ৰশ্নটো দিছে চোৱা এইবাৰ কৈছে যে তলৰ লেখ কাগজত চিত্ৰ এটা দিয়া আছে চিত্ৰটোৰ পৰা আমাক সুধিছে যে চিত্ৰটো সমমিত হয় নে নহয় চিত্ৰটো সমমিত হয় নে নহয় এতিয়া চোৱা ইয়াৰ AB টো চিত্ৰ আছিলে AB ৰ লগত কোনটো মিলিছে A ডেশ B ডেশ মিলিছে AC ৰ লগত কোনটো মিলিছে A ডেশ C ডেশ মিলিছে তেনে ধৰণে E F ডেশৰ লগত কোনটো মিলি আছে EF মিলি আছে BF ৰ লগত B ডেশ F ডেশ মিলি আছে গতিকে আমি লিখিব পাৰো যে AB ৰ সমমিত অক্ষ A ডেশ B ডেশ তেনেকৈ যদি চোৱা AC ৰ সমমিত অক্ষ কি হৈ যাব A ডেশ C ডেশ আকৌ তেনে ধৰণে BC ৰ সমমিত অক্ষ কি লিখিবা B ডেশ C ডেশ আকৌ EF ৰ সমমিত অক্ষ
ই ডেছ এফ ডেছ আৰু কিবা অক্ষ আছে নে BF BF লিখিছো নে নাই লিখা তো BF ফৰ সমমিত অক্ষ কি হ'ব B ডেছ F ডেছ হ'ব আকৌ CE যদি চোৱা এর সমমিত অক্ষ হ'ব C ডেছ E ডেছ এনে ধৰণে আমি আটাইবোৰ সমমিত অক্ষ আঁকি দেখুৱাব পাৰো লিখি দেখুৱাব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল সমমিত চিত্ৰৰ বিষয়ে তোমালোকে ভালেখিনি জ্ঞান আহৰণ কৰিলা এতিয়া আজি আমি এই ভিডিঅটো ইয়াতে শেষ কৰিছো আৰু লগতে আমাৰ আজি 12 নম্বৰ অধ্যায়টো সমাপ্ত হ'ল তেনেহলে তোমালোক আটাইকে আজিলৈ ধন্যবাদ জনাইছো আৰু অহাবাৰ পুনৰ নতুন এটা ভিডিঅৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ